নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে তেওঁলোকে কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰিব ষ্টেপ বাই ষ্টেপ গাইড কৰি কিনে এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিবা কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰে ৱেবছাইটৰ জৰিয়তে অতি সহজে এই ভিডিঅ'টি দেখুৱাম যদিহে কোনোবা নতুনকৈ আহিছে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু লগতে ভিডিঅ'টি বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'বা অপেন কৰাৰ পিছত ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰিবা assampro.com মই এই যিটো লিংক হয় ডেসক্ৰিপচনটো দি দিছো তাত ক্লিক কৰিলেও এই পেজখন তোমালোকে দেখিবলৈ পাবা এই পেজখন দেখিবলৈ পাবা ডেসক্ৰিপচনত দিয়া লিংক ক্লিক কৰাৰ লগে লগে তাৰ পিছত ইয়াতে দেখিবলৈ পাইছে ওপৰতে যিটো ৱেবছাইট হয় assampro.com এই লিংকটোতে ক্লিক কৰিলে তোমালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট অতি সহজে চাব পাৰিবা ডিজিটেল যিখন মাৰ্কশিট হয় ডাউনলোড কৰিব পাৰিবা ইয়াতে ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পিছতেই তোমালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব হোম পেজখন ৱেবছাইটটোৰ অলপ স্ক্ৰল ডাউন কৰিলে তোমালোকে ইয়াতে ৰিজাল্ট সেকশন এটা দেখিবলৈ পাবা দেখিবলৈ পাইছা ৰিজাল্ট ইয়াতে দেখিবলৈ পাইছা আসাম এইচএছ সেকেন্ড ইয়াৰ ৰিজাল্ট 2025 চেক ক্লাছ 12 এক্সাম ৰিজাল্ট ক্লাছ 12 ফৰ এক্সাম ৰিজাল্ট কেনেকুৱা ধৰণে চেক কৰা আছে সম্পূৰ্ণ পদ্ধতি সম্পূৰ্ণ স্টেপ বাই স্টেপ দিয়া আছে এই যিটো লিংক হয় ইয়াতে ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব ইয়াতে সম্পূৰ্ণ ডিটেইলত দিয়া আছে কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰিবা ৱেবছাইটৰ জৰিয়তে এপৰ জৰিয়তে এছএমএছৰ জৰিয়তে সম্পূৰ্ণ ডেট সম্পূৰ্ণ প্ৰসেস দিয়া আছে স্টেপ বাই স্টেপ গাইড কৰা আছে এই যিটো ৱেবছাইট হয় তো তোমালোকক দেখুৱাইছো কেনেকুৱা ধৰণে ৰিজাল্টটো চেক কৰিবা স্ক্ৰল ডাউন কৰিলে ইয়াতে সম্পূৰ্ণ ডিটেইল ডিক্লাৰেশ্যন ডেট তাৰিখ সম্পূৰ্ণ দিয়া থাকিব তাৰ পিছতে ইয়াতে এছেক ৰিজাল্ট চেক লিংক 2025 বুলি দেখিবলৈ পাবা ইয়াতে কি কৰিবা ৰিজাল্ট চেক 1 ৰিজাল্ট চেক 2 ৰিজাল্ট চেক লিংক 3 এনেকুৱা ধৰণে দেখিবলৈ পাবা যিকোনো এটা ৰিজাল্ট চেক লিংকত ক্লিক কৰিবা ওপৰ যিটো লিংকত ক্লিক কৰি দেখুৱাইছো ওপৰ যিটো লিংক হয় তাত ক্লিক কৰিলে তোমালোকৰ যিখন মোবাইলৰ পেজ হয় পেজখন এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে বহুতো ছাত্ৰ ছাত্ৰী আমাক কমেন্ট কৰে আপোনালোকৰ যি মোবাইলৰ পেজ হয় মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হৈ আছে কোন ধৰণৰ ৰিজাল্ট চেকৰ অপচন অহা নাই ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ 1 মিনিটৰ আগতহে তোমালোকৰ এই মোবাইলৰ পেজখন বেলেগ ষ্টাইলত দেখিব অৰ্থাৎ এই যিখন পেজ দেখিবলৈ পাইছে এই যিখন নীলা আখৰ দেখিবলৈ পাইছে সেই পেজখন আপোনালোকৰ এই এনেকুৱা ধৰণে দেখিবলৈ পাব 1 মিনিট বা 2-3 সেকেন্ডৰ আগত ৰিজাল্ট ডিক্লেয়াৰ কৰা 9টা বজাত ৰিজাল্ট দিছে তো আপোনালোকৰ 8:59 হে এনেকুৱা ধৰণে পেজখন দেখিবলৈ পাবা তাৰ পিছত তোমালোকে ইয়াতে ওপৰতে দেখিবলৈ পাবা এন্টায়াৰ ৰোলত তোমালোকৰ এডমিটত চাই তোমালোকৰ যি ৰোল হয় ৰোলটো লিখিবা এন্টায়াৰ নাম্বাৰ তোমালোকৰ যি নাম্বাৰ হয় নাম্বাৰ তাৰ পিছত ৰেজিষ্ট্ৰেচন তোমালোকৰ ৰেজিষ্ট্ৰেচন লিখিবা তাৰ পিছত সিলেক্ট ইয়াৰ এনেকুৱা ধৰণে সিলেক্ট ইয়াৰ আহিব তোমালোকৰ কোনটো ইয়াৰত ৰেজিষ্ট্ৰেচন কৰিছিলা সেইটো দিবা তাৰ পিছত সাবমিট অপচনত ক্লিক কৰি দিলে তোমালোকৰ ৰিজাল্ট ওলাই আহিব তো এনেকুৱা ধৰণে তোমালোকে হায়াৰ সেকেন্ডাৰী যি ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট চাব পাৰিবা যিখন ডিজিটেল মাৰ্কশিট হয় এনেকুৱা ধৰণে ওলাই